হাই ফ্ৰেন্ডছ, আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে গমেই পাইছে যে অহা 27 জুলাইৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজত T20 ক্ৰিকেট মেটচ আৰু ODI মানে ওৱান ডে মেটচ হ'বলৈ গৈ আছে। ইতিমধ্যে ভাৰতৰ ক্ৰিকেট দলটো শ্ৰীলংকাত গৈ খেলৰ বাবে অনুশীলন কৰি আছে। এইবাৰ ভাৰতীয় দলত নতুনকৈ কেইজনমান খেলুৱৈ খেলিবলৈ সুযোগ পাইছে। আটাইতকৈ গৌৰৱৰ কথা এই যে ভাৰতীয় দলত আমাৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজন ক্ৰিকেটাৰে শ্ৰীলংকাত হ'বলগীয়া T20 আৰু ODI দুয়োটা ফৰ্মেটতে খেলিবলৈ সুযোগ লাভ কৰিছে। তেওঁ কোন জানেনে আপোনালোকে? হৈছে আমাৰ সকলোৰে চিনাকি এটা নাম ৰিয়ান পৰাগ। তেওঁ ইতিমধ্যে IPL 2024ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। তেওঁ জিম্বাবৱে আৰু ভাৰতৰ মাজত হৈ যোৱা T20 ক্ৰিকেট মেটচত ভাল প্ৰদৰ্শন দেখুৱাব পৰা নাছিল আৰু তেওঁ বিশেষ সুবিধাও লাভ কৰা নাছিল। প্ৰথম যিখন মেটচ মাত্ৰ 2 ৰান কৰি আউট হৈ গৈছিল আৰু দ্বিতীয় মেটচখনত তেওঁ সুযোগে নাপালে। তাৰ পিছত তৃতীয় মেটচখনত চতুৰ্থ মেটচখনতো তেওঁ সুবিধা নাপালে। শেষত 5 নম্বৰ মেটচখনত তেওঁ সুযোগ লাভ কৰি তেওঁ 24টা বলত 22 ৰান কৰিলে আৰু তেতিয়া বহুত প্ৰেছাৰো আছিল কাৰণ আৰম্ভণিৰ গোটেইকেইজন প্লেয়াৰ আউট হৈ গৈছিল। ভালে খেলিলে কাৰণ তেওঁ ইতিমধ্যে বাকী কেইখন খেলতো সুবিধা পাইছে, কিন্তু ৰিয়ানে পোৱা নাছিল আৰু তাৰ ওপৰত বহুত প্ৰেছাৰো আছিল। ইতিমধ্যে ট্ৰলৰো সন্মুখীন হৈছে ৰিয়ান পৰাগে বহুতো। আৰু সেইবোৰ যি কি নহওক আমাৰ অসমৰ ল'ৰাজন আগবাঢ়ি যোৱাটো আমি সকলোৱে বিচাৰো আৰু আমাৰ অসমৰ পৰা এয়া প্ৰথম ভাৰতীয় দলত সুযোগ পোৱা মানে এজন আৰু তেওঁক আমি উৎসাহ দিব দিয়াটো বহুত দৰকাৰী আৰু এইবাৰ ভাল প্ৰদৰ্শন কৰক বুলি আমি আশাবাদী। আজিলৈ ইমানখিনিয়ে আছিল এই ভিডিঅ'টোত আৰু আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ মতামত কি আৰু মোৰ মতামতখিনি আপোনালোকৰ আগবঢ়ালো। আমাৰ অসমৰ পৰা এজন ল'ৰা গৈছে, তেওঁক আমি উৎসাহ দিয়াটো প্ৰয়োজন আৰু অসমৰ পৰা গৈ এনেকৈ ভাৰতৰ নাম উজ্বলাওক অন্তৰেৰে কামনা কৰিছোঁ।